নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। অতি শীঘ্ৰে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন সোমাব আপোনাৰ একাউণ্টত। বহুতে ৱেইট কৰি আছে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা কেতিয়া সোমাব আপোনাৰ একাউণ্টত। কৃষক ৰাইজৰ বাবে ভাল খবৰ আহি পৰিছে। সমগ্ৰ দেশৰ লগতে অসমৰ প্ৰতিখন জিলাত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাত পিএম কিষাণ আঁচনিৰ অধীনত পঞ্জীয়নভুক্ত যোগ্য হিতাধিকাৰীসকলৰ বাবে 20 সংখ্যা কিস্তি প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ ডিবিটি প্ৰক্ৰিয়াৰ জৰিয়তে জুলাই মাহত মুকলি কৰা হ'ব। অৱশেষত কৃষকসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। বহুতো কৃষকে ৱেইট কৰি আছে কেতিয়া প্ৰদান কৰা হ'ব পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। যদি পিএম কিষাণৰ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। কিমান তাৰিখত আপোনাৰ একাউণ্টৰ টকাটো প্ৰদান কৰা হ'ব 2 বজাৰ লগে লগে চেক কৰিব আপোনাৰ একাউণ্ট। মন কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পিএম কিষাণ আঁচনিৰ 20 সংখ্যা কিস্তি জুলাই মাহত বিয়লি 2 বজাত অনুষ্ঠিত সভাৰ জৰিয়তে কিষাণ সন্মান নিধিৰ যিখন সমাৰোহ অনুষ্ঠান আৰু অনুষ্ঠানৰ জৰিয়তে কৃষকসকলৰ কল্যাণাৰ্থে 20 সংখ্যা কিস্তি মুকলি কৰিব। আৰু এই অনুষ্ঠানৰ অংশ হিচাপে অসমৰ প্ৰতিখন জিলাত আয়োজন হ'বলগীয়া লাইভ টেলিকাষ্টৰ কাৰ্যসূচীত সংযুক্ত হ'বলৈ কৃষক ৰাইজক আহ্বান জনাইছে। আৰু আপুনি pm-event.gov.in ৰ জৰিয়তে আপুনি অংশগ্ৰহণ কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, জুলাই মাহতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 20 সংখ্যা কিস্তি 2000 কৈ টকা। কিছুমানৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা 4000 কৈ টকা প্ৰদান কৰা হ'ব। কিন্তু আপোনাৰ একাউণ্টত কিমান টকা প্ৰদান কৰিব? যদি কৃষকসকলে কিবা অসুবিধাৰ সন্মুখীন হৈছে তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব অভিযোগ। তাৰ বাবে চৰকাৰৰ ফালৰ পৰা টোল ফ্ৰী নম্বৰ মুকলি কৰা হৈছে। লগতে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি কিমান তাৰিখত প্ৰদান কৰা হ'ব বহুতে ৱেইট কৰি আছে। পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি আপোনাৰ একাউণ্টত 10 জুলাইৰ পিছতে সোমাব। কিয়নো প্ৰধানমন্ত্ৰী মোদীয়ে বৰ্তমান ভ্ৰমণত আছে আৰু ভ্ৰমণৰ পৰা 9 জুলাইত আহিব। 9 জুলাইত আহিয়ে ঘোষণা কৰা হ'ব তাৰিখ। কিমান তাৰিখত টকাটো প্ৰদান কৰে, যেতিয়া তাৰিখটো নিশ্চিত কৰিব নিশ্চয় সম্পৰ্কে জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ দুটা লাইক কৰি দিব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ দুটা লাইক কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।